প্ৰাণৰ শিল্পী জুবিন গাৰ্গবিহীনভাৱে আজি 17 দিন। গোলাঘাটৰ খোমটাই বনগাঁৱত ৰাইজৰ উদ্যোগত জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ। বৃহত্তৰ বনগাঁওবাসী ৰাইজে দিনজোৰা কাৰ্যসূচীৰে আয়োজন কৰিলে ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ। দেওবাৰে পুৱা গছপুলি ৰোপণৰ পিছতে আৰম্ভ হল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। আনহাতে সন্ধিয়াৰ পৰা বনগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত হৰিনামেৰে মুখৰিত হল পৰিৱেশ। পুৰুষ মহিলা সকলোৱে দিহানাম পৰিৱেশন কৰি ভক্তিভৰা পৰিৱেশৰ সৃষ্টি কৰে। জাতি ধৰ্ম নিৰ্বিশেষে ৰাজহুৱা আদ্যশ্ৰাদ্ধলৈ আহিলে সকলো। জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈও আদ্যশ্ৰাদ্ধস্থলীৰ পৰা দাবী বনগাঁওবাসীৰ। হয়, এইটো চাওক, আজি আমি অকল আমিয়েই নহয়, সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত আৰু বিশ্বৰ চুকে কোণে থকা প্ৰতিজন আমাৰ অসমবাসী, অসমীয়া আৰু বেলেগ ধৰ্ম জাতি ধৰ্ম নিৰ্বিশেষে আমাৰ হিয়াৰ আমঠু ভূটা তৰা স্বৰূপ জুবিন গাৰ্গৰ আত্মাই যাতে সদ্গতি পায়, আমি তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আমি যিহেতু সাংসাৰিক হিচাপে আমাৰ কিছু নীতি নিয়মৰ মাজেৰে আমি অনুষ্ঠানটো অনুষ্ঠিত কৰিছোঁ আৰু আমি প্ৰভুৰ শ্ৰীচৰণত আমি সেৱা ধৰিছোঁ যাতে তেখেত য'তে আছে ভাল ধৰণে থাকক, তাকে আশা কৰি আমি এই অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আমি বেছি নহ'লেও আমি কিছু কাৰ্যসূচী আমি হাতত লৈছিলোঁ। পুৱাৰ ভাগত আমাৰ গছপুলি ৰোপণৰে আমি প্ৰথম কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ। তাৰপিছতে আমি পুৱা 10টা বজাৰ পৰা আমি ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছিলোঁ আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটোত অগণন লোকে তেখেতক শ্ৰদ্ধা জ্ঞাপন কৰিছে। আমাৰ ভাল লাগিছে। আৰু আমাৰ সন্ধ্যাভাগলৈ আমি কীৰ্তন পাঠেৰে সন্ধ্যাভাগৰ কাৰ্যসূচী আমি আৰম্ভ কৰি আমি নামৰ আয়োজন কৰিছোঁ। আমি বৃহত্তৰ বনগাঁওবাসী ৰাইজে আমাৰ অসমৰ হিয়াৰ আমঠু, আমাৰ অসমৰ যি মহান শিল্পী জুবিন গাৰ্গদেৱ আকস্মিকভাৱে বিয়োগ হ'ল, তাত আমি প্ৰথমতে মৰ্মাহত আৰু আমি এই চেগতে আপোনালোকৰ যোগেদি তেখেতসকলৰ পৰিয়াললৈ আমি বনগাঁওবাসী ৰাইজৰ তৰফৰ পৰা সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু আমি যিটো জীৱনত ভবা নাছিলোঁ, সেই অনাকৃষ্ট আপোনাৰ সেই শোকৰ বৰ্ণা আমাৰ মাজলৈ আগবাঢ়ি আহিল আমাৰ যোৱা ছেপ্টেম্বৰ মাহৰ 19 তাৰিখে। আৰু সেইদিনাখনে আমি ইয়াত বন্তি প্ৰজ্বলনেৰে তেখেতলৈ শ্ৰদ্ধা নিবেদন কৰিলোঁ। আৰু সেইদিনাখনে আমি বনগাঁওবাসী ৰাইজে একত্ৰিত হৈ আজিৰ তাৰিখত তেখেতৰ আমি আমাৰ ইয়াতে আদ্যশ্ৰাদ্ধ উদযাপন কৰি, অৰ্থাৎ আমাৰ নাম কীৰ্তন পাঠ আৰু পুৱাৰ ভাগত আমি তেখেতৰ নামত বৃক্ষৰোপণ কৰি আমি এই অনুষ্ঠান আৰম্ভ কৰিলোঁ। আৰু আমাৰ ৰাইজে একত্ৰিত হৈ তেওঁক সমূহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আমি আদ্যস্থলীৰ পৰা এটা কথাই জনাম, চৰকাৰক আমি অনুৰোধ জনাম যাতে আমাৰ ইয়াৰ আমঠু অসমৰ এজন যাক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি তেখেতৰ যি অকাংক্ষিত মৃত্যু হ'ল, সেই মৃত্যুক আমি উচিত ন্যায় আমি সৰ্বত্ৰে দাবী কৰিছোঁ। ব্যুৰো ৰিপৰ্ট, এনজে মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়?
এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন ৩৬২টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে ২০ বছৰৰ ভৰসা ১৬টা প্ৰজেক্ট ২৮ লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু ১৫ লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ খাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 ৬,০০০ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব ৯৬খন বিচনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBS এণ্ড গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিচিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিচনাযুক্ত ICU নিঅনেটাল ICU তথা মাল্টি স্পেচিয়েলিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা